স্বাগতম ডিপু ব্লগ চেনেল। কি খবৰ আপোনাৰ? আশা কৰোঁ নিশ্চয় সকলোৰে খবৰ ভাল। আৰু আমাৰ দি দিলে কলেজত গৰমৰ বন্ধ একদম আগতেতো আৰু গৰমৰ বন্ধত ক'বই নালাগে। গৰম বন্ধ একদম স্কুলত দিয়ে, তাৰপিছত লিখিব দিয়ে কলপাতত লিখি পেলাই স্কুলত গৈ দেখুৱাবগৈ দিয়ে। মানে ইয়াৰ ঘৰৰ কলপাতত লিখো মানুহলৈ গৰম বন্ধ খোলা মানুহলৈ কলপাত শুকাই নাইকিয়া হৈ যায়। আৰু আপোনালোকে কলপাতত তেনেকৈ লিখিছিলে নাই কমেণ্ট কৰি জনাব। আৰু বাকী এতিয়া আহিছিলোঁ পথাৰৰ পিনে, মানে ভাবিলোঁ ব্লগ এটা বনাওঁ। আৰু গৰম বন্ধ দি দিলে আৰু ঘৰত সোমাই একদম আমনি লাগি গৈছেগৈ। আৰু এইকেইদিনৰ ভিতৰতে ক'ৰবাত যাম বাৰু ফুৰিবলৈ, কিন্তু মানে নৰ্মেল কেইটামান ব্লগ দিম বুলি ভাবিছোঁ এইকেইদিন গৰমৰ বন্ধ কেইদিন। সেইটো কাৰণে ভাবিলোঁ নাই আজি ব্লগ এটা ষ্টাৰ্ট কৰিয়ে দিওঁ এইখিনিৰ পৰাই। আৰু দেখিছে এইখন আমাৰ দলংখন হয়, এইখন দলংখন আৰু এইপিনে চাব পাৰে একদম পানী বাঢ়িছে। আৰু ইপিনে চাব পাৰে একদম ইয়াৰ পানী সৰু তালে পিনে পানী দেখিছে নে, পিন্ধি গৈছে পানী। আৰু পানীটো এতিয়া ইমান এটা বাৰু পানী হোৱা নাইকিয়া, কিন্তু ইমানখিনি চাব পাৰে একদম সৰু আৰু তালৈকে পানী হৈ আছে। আৰু ইমানখিনি মানে পানী হোৱা নাই, বানপানী বুলি ক'ব নোৱাৰি। মানে পানীটো অলপকৈ আহিছে। আৰু আমাৰ ইয়াত বাৰু তেনেকৈ বানপানী এবাৰেই হৈছিল, ইমান হোৱা নাইকিয়া বানপানী। ইমানকৈ ৰাস্তাত উঠা বানপানীটো হোৱা নাই, কিন্তু পানী চানী বাঢ়ি কৰি থাকে বাৰু। মানে ৰাস্তাত উঠা বানপানীটো হোৱা নাইকিয়া। আৰু এইপিনে বহুত বছৰ হ'ল ৰাস্তাত উঠা পানী হোৱা নাইকিয়া, মানে জেগাবিলাকো ওখ হৈ গ'ল। আৰু আমাৰ যদি ইয়াত যদি কেনেবাকৈ বানপানী হ'বলগীয়া হ'ল, আৰু মানে একদম এই আমাৰ যোনবিলাক মানে চাপৰ অঞ্চল আছে ন, সেইবিলাক একদম ডুবিয়ে যাব বুলি ক'ব, ঘৰ চৰ ডুবি যাব। আমাৰ এই জেগাখন ওখ বুলি কয়। আৰু মানে মাহঁতে দেউতাহঁতক কোৱাহে শুনিছোঁ, আমি দেখা কৰা নাইকিয়া। মই যোন বছৰ মানে জন্ম হৈ মোৰ 2008 চনত হৈছিল বোলে আমাৰ ইয়াত বানপানী একদম ৰাস্তা ঘাটলৈকে পূৰা হৈ গৈছিলে, কিন্তু এতিয়ালৈকে হোৱা নাই। আৰু এতিয়া পানী এইপিনে চাওঁ তাই পিনে তাত পানী হোৱাই নাইকিয়া, মানে গোটেই পথাৰখনত পানী হোৱা নাই। মানে এনেকুৱা জেগাবিলাকলৈকে হৈছেগৈ। আৰু এইপিনে দেখিছে একদম ইয়াৰ পানী সোঁত বলি আছে পূৰা। এইপিনে পানীটো পূৰা পাছ হৈ আছে দলঙৰ তলেদি, এখন দলং হৈছে। আৰু দলঙৰ তলেদি পূৰা পানীটো পাছ হৈ আছে। আৰু এইপিনে পানীবিলাক এয়া হৈছে একদম পিনে এয়া হৈছে। আৰু আগতে আমাৰ গৰু গাইবিলাক আমি আগতে তাতে দিওঁগৈ। আৰু এতিয়া ইয়াত গৰু গাই নাই, পিনে এইখন পথাৰত একদম গৰু গাই নাইকিয়া হৈ গ'লগৈ। আৰু গৰু গাই গোটেই একদম গৰু চৰুখিনি একদম পূৰা ৰিজাৰ্ভত থাকে এতিয়া, একদম মানে ওখ ঠাইবিলাকত থাকে। ওখ তাত মানে ওখ ঠাইবিলাকত ঠাই কৰি থাকে। আৰু ইয়াত এতিয়া খাব নোৱাৰে ন, পানীৰ পৰা জোক বা বহুত জোক, মানে আমাৰ পিনে নামিবই নোৱাৰে। পানীত নামিলে লেউকে আহে জোকবিলাক। জোকৰ কাৰণে ভয় থাকে, বানপানীৰ সমস্যা আৰু দিয়ক পানী চানী আহিলে। আৰু এইপিনে চাব পাৰে একদম মহ চহ আছে, এইপিনে একদম ওপৰত উঠি আছে আৰু চব। আৰু লং ব্লগ বনাম বুলি কৈছোঁ এটা কাৰণে, মানে কি শ্বৰ্টবিলাক কিবা এটা হৈছে, শ্বৰ্টবিলাকৰ ইম্প্ৰেশ্যন নপঠোৱাই হ'ল কাৰণেও। আৰু যোনবিলাক ছাবস্ক্ৰাইবাৰ আছে, মানে মই কমেণ্টটো প'ষ্ট দি থাকিলে সুধি থাকে যে কিয় ভিডিঅ' দিয়া নাই। কিন্তু মই ৰেগুলাৰ যদি ভিডিঅ' দি থাকোঁ, তেওঁলোকৰ ন'টিফিকেশ্যন নাযায়। সেইটো কি কৰিছে ইউটিউবেহে জানিব। আৰু ইউটিউবৰটো এলগৰিথম সলনি হৈয়ে থাকে মাহে সপ্তাহে এইবিলাক ধৰিব নোৱাৰি কি হৈছে কি নাই হোৱা। সেইটো কাৰণে নিজৰ কাম যি আছে নিজেখিনি কৰি যাম। আৰু বাকী ইউটিউবে কি কৰে কৰি থাকিব দিয়ক। আৰু বাকী এইখন দলংখনৰ ওপৰলৈকে আহিছিলোঁ দিয়ক, কিমান কি কৰি দেখুৱাই থাকিম। আৰু এইপিনে আমাৰ সেইপিনেটো ৰিজাৰ্ভটো মানে এইপিনে ওখ ঠাই হয়, সেইখিনি হ'ল ওখ। আৰু এইপিনে এতিয়া এইপিনে চাওক, আপোনালোকক জুম কৰি দেখুৱাই দিছোঁ ভালদৰে। এইপিনে সেই ঠাইবিলাক ওখ হয়, সেইকাৰণে তাত গৰু গাইখিনি তাতে গৈ পেলাই খাই মেলি থাকেগৈ। আৰু অলপ দেৰি পিছত মই গৰু নিবলৈ আহি আপোনালোকক ভালকৈ দেখুৱাম দিয়ক, গৰুখিনি ক'ৰ পৰা কেনেকৈ কি আহে নাহে। এনেকৈ নৰ্মেল এটা ব্লগ আজি বনাম বুলি ভাবিছোঁ দিয়ক। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ, কি হয় কি নহয়। আৰু আপোনালোকক এতিয়া ধুনীয়া বাগিচা এখন একদম ধুনীয়া ফুলনি বাগিচা এখন। আৰু এয়া চাব পাৰে একদম কি ধুনীয়া ফুল তালৈকে আছে একদম এয়া। আৰু হৈছে এয়া মেটেকা ফুলৰ পথাৰখনলৈ আহিলে বৰ ভাল লাগে দেখি পেলাই, কিয় তালৈকে ফুলি আছে যিহেতু কিবা এটাই মানে ভাল লাগে আৰু দেখি পেলাই। এতিয়া আহিলোঁ গৰু নিবৰ কাৰণে। আৰু গৰুবিলাক আপোনালোকক মই দেখুৱাইছোঁ ক'ত থাকেহি। আহি পেলাই মানে সেইপিনৰ পৰা উঠি কৰি আহি পেলাই ওখ ঠাইত আহি থাকেহি। আৰু এইপিনে চাব পাৰে একদম এয়া গৰু গৈয়ে আছে বাৰু, এটা দুটাকৈ পিনে গৰু এইপিনে গৈ আছে। আৰু ওখ ঠাইবিলাকত থাকে। আৰু এইপিনে এই ৰিজাৰ্ভটোত থাকে গৈ পেলাই, এই যোনটো ৰিজাৰ্ভ আছে এই ৰিজাৰ্ভটোত থাকে, সেইখিনি মানে ওখ হয় আৰু জেগাখিনি। আৰু ইয়াত পানী হৈ গ'লতো গৰুৱে ইমান এটা খাব কৰিব নোৱাৰে, সেইকাৰণে ওখ ঠাইত থাকেগৈ। আৰু অলপ আগত আপোনালোকক দেখুৱাওঁতে গৰু এটাও নাছিলেই, কিন্তু এতিয়া গৰুবিলাক চব ৰিজাৰ্ভৰ পৰা আহি গ'ল আৰু এতিয়া ঘৰত যাব হৈ গ'লতো। আৰু বাকী এইপিনে চাব পাৰে গোটেইখিনি গৰু। এইকেইটা হৈছে আমাৰ গৰু, এইপিনে একদম যেনিবা চৰি মেলি আহিছে। আৰু এতিয়া লৈ মেলি যাওঁগৈ আৰু দিয়ক গৰুকেইটা এইকেইটা। আৰু আপোনালোকক মই কৈছোঁ ন এটা নৰ্মেল ব্লগ বনাম বুলি, সেই এটাই দিয়ক এনেকুৱা নৰ্মেল ব্লগ। আৰু বাকী ভিডিঅ'টো আৰু ইমান এটা দীঘল কৰি নাথাকোঁ। আৰু নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই দিয়ক। থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'। আৰু আকাশখনত ধুনীয়া চাব পাৰে, আৰু কি ধুনীয়া এটা পৰিৱেশ। খালি পিনে গাঁত গোট কেইটামান আছে। আৰু পিনে ৰাস্তা ঘাটত থাকেই আৰু দিয়ক, গাঁৱলীয়া ৰাস্তাবিলাকত এইবিলাক এনেকুৱা গাঁত গোট থাকিবই, কাৰণ জানেই আৰু গাঁৱলীয়া গৰু গাড়ী ৰাস্তা আৰু এইটো।